এবাৰ পানবজাৰ চাইবাৰ পুলিচ ষ্টেচনত মই এবাৰ এফআইআৰটো লজ কৰিলোঁ এইমাত্ৰ আৰু মই গোটেইখিনি তেওঁলোকক তথ্য দিলোঁ আৰু ইয়াতে মই কেইজনমান মানুহৰ আপোনাক দেখাব বিচাৰিছোঁ স্ক্ৰীনশ্বট ইয়াতে বলেন বৈশ্য তেওঁৱে মোৰ বিষয় লৈ এনেকুৱা ফেক ইনফৰ্মেশ্যন চাৰ্কুলেট কৰি আছে ইণ্টাৰনেটত আৰু এজন বিশ্বজিৎ বৰ্মন বুলি তেওঁ এনেকৈ ছেম সেই AI জেনেৰেটেড ডিপ ফেক ভিডিঅ'টো শ্বেয়াৰ কৰি আছে ইণ্টাৰনেটত আৰু এজন মানুহ আছে অভিজ্ঞান দিহিঙীয়া বুলি আৰু তেওঁ এনেকৈ মোৰ মাৰ কথা লৈ এনেকৈ মিছা ইনফৰ্মেশ্যন তেওঁলোকে ইণ্টাৰনেটত স্প্ৰেড কৰি আছে আৰু তেওঁক মই এটা কথা দেখাব বিচাৰিছোঁ আপোনালোক সকলোকে আপোনালোকে চাওক কোনবোৰ মানুহে ফেক ইনফৰ্মেশ্যন চাৰ্কুলেট কৰি আছে এইজন হ'ল অভিজ্ঞান দিহিঙীয়া যোনে BJPৰ ভাৰতীয় জনতা যুৱা মৰ্চা মিডিয়া চেলত কাম কৰে ধেমাজিত ইয়াতে তেওঁৰ ডেজিগনেশ্যনটো লিখা আছে এইজন মানুহ আৰু চাওক তেওঁৰ কাৰ লগত ফটো আছে চ' এইবোৰ মানুহে মোৰ বিষয় আৰু মোৰ পৰিয়ালৰ বিষয়ে ফেক এলিগেশ্যনছ লগাই গোটেই ইণ্টাৰনেটত এতিয়া চাৰ্কুলেট কৰি আছে আৰু এটা কথাই ক'ব বিচাৰিম যে তেওঁলোকে ইমান তললৈ কিয় নামিছে মই নাজানো মই ভাবাই নাছিলোঁ যে তেওঁলোকে ইমান তললৈ নামিব পাৰে সেইকাৰণে মই ৰাইজ আপোনালোকে এইজনী কথা শুনিলেনে কুংকি চৌধুৰী নে কি হয় বাপৰে আপোনাৰ এজেহাৰ কোনো কামত নিদিয়ে হেৰৌ বাইদেউ আপোনাৰ এজেহাৰখন কোনো কামত নিদিয়ে আপোনাকে পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব আপুনি গম পাইছে নাই আপুনি এজেহাৰখন দি একো ঘেণ্টাডাল কৰিব নোৱাৰে কাৰণ আপোনাৰ এজেহাৰত কোনো মতলবেই নাই কি মিছা কথা কৈছে আপোনাৰ মাতৃয়ে গৰু মাংস খাইছে খাইছে তাতে কি মিছা কথা কৈছে কিবা মিছা কথা কৈছে নেকি একো মিছা কথা কোৱা নাই গতিকে আপোনাৰ এজেহাৰে একো কামত নিদিয়ে গতিকে এনেই ফকতীয়াকৈ চিঞৰি থাকি লাভ নাই ছ'চিয়েল মিডিয়াত আহি গম পাইছে নাই নিজে গৈ মছজিদত একদম নামাজ এনেকৈ নামাজ পঢ়ি আহি এতিয়া আকৌ ডাইলগ দিবলৈ আহে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা কয় ৰাইট কথা কয় গতিকে আপোনাৰ মাতৃয়ে গৰু মাংস খাইছেতো খাইছে নিজেও নামাজ পঢ়িব গৈছ গতিকে তাৰ ওপৰত এজেহাৰ দি একো ঘটিডাল কৰিব নোৱাৰে তোকহে উল্টাই পুলিচ প্ৰশাসনে এৰেষ্ট কৰি সোমোৱাই থ'ব গম পাইছে নাই দুদিন হোৱা নাই তাই ৰাজনীতিলৈ অহা তাইক লম্বা লেকচাৰ কি চাবি আৰে আমাৰ BJP দলে একো মিছা ভুৱা ভাতৰি নুলিয়াই গতিকে তহঁতৰ নিচিনা কংগ্ৰেছৰ দালালবিলাকে উলিয়াই তইও যেতিয়া কংগ্ৰেছৰ দালালত সোমাইছ তেনেকৈ তইও গৌৰৱৰ লুংগি তলত সোমাইছ গতিকে অলপ চাই চিতি কাম কৰিবি তোৰ কাম কথা কোনেও নুশুনে তইও জেললৈ যাবলৈ ৰেডি হৈ থাক আৰু গম পাইছ নহয় লোকৰ বদনাম দিবলৈ যাওঁতে তইহে জেলত সোমাই পৰিবি যি একদম মিঠা কথা ক'ব তাই মাতটো শুনিলে টিঙিচকৈ খংটো উঠি অহা হৈছে গতিকে গাইজ ভিডিঅ'টো যিমান পাৰে তিমান শ্বেয়াৰ কৰি দিব মিছলীয়া মানুহৰ মিছলীয়া কথা কংগ্ৰেছ হৈছে এটা দালাল মিছলীয়া দালালৰ গ্ৰুপ গতিকে কংগ্ৰেছত থকা চব লুংগি পুংগি চব দালাল হয়